দক্ষিণ পূব নগাঁও বাৰগৰীয়া সমাজ। এই দক্ষিণ পূব নগাঁও বাৰগৰীয়া সমাজভাগ নগাঁও জিলাৰ তিনিটা বিশেষ মৌজা, পাখিমৰীয়া মৌজা, নিজ চহৰ মৌজা, শিঙীয়াপুতনি মৌজা, এই তিনিটা মৌজাৰ এক কেন্দ্ৰবিন্দু, যাক আমি ত্ৰিবেণী সংগম বুলি কোৱা হয়। তেলীয়াপুখুৰী পাৰ। তেলীয়াপুখুৰী পাৰ হৈছে এই তিনিওটা মৌজাৰ ত্ৰিবেণী সংগম। আৰু এই ত্ৰিবেণী সংগমতে 1989 চনৰ পৰা এই প্ৰায় 4খন গাঁৱৰ ৰাইজ, 5টা গাঁও পঞ্চায়ত, দেওধৰ, পাখিমৰীয়া, বেঙেনাআটি, ভুটাইপাথৰি আৰু কাটনি গাঁও পঞ্চায়ত, এই 5টা গাঁও পঞ্চায়তৰ 104খন গাঁৱৰ ৰাইজ লগ লাগি ইয়াতে বাৰে গঞা ভাওনা সমাৰোহৰ আয়োজন কৰিছিলে 1989 চনত। আৰু 1989 চনৰ পৰা ক্ৰমাগতভাৱে 2018 চনলৈকে 5 বাৰকৈ ভাওনা সমাৰোহ উদযাপন কৰিছিলে। তাৰ মাজতে বিভিন্ন কাৰণত প্ৰাকৃতিক দুৰ্যোগ, বানপানীকে প্ৰমুখ কৰি বিভিন্ন বিষয় আৰু কৰোনা মহামাৰীৰ দৰে বিষয়, আমাৰ ৰাজনীতিৰ বিভিন্ন সময়ত হোৱা নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে সাময়িকভাৱে স্থবিৰ হৈছিলে। তথাপিতো এই অঞ্চলৰ ৰাইজৰ প্ৰবল ইচ্ছাক শিৰোধাৰ্য কৰি এই বছৰ 21, 22, 23 মাৰ্চত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহৰ আয়োজন কৰিছে। আৰু এই ভাওনা সমাৰোহত প্ৰায় 14খন গাঁৱৰ বিশেষ নামঘৰৰ বিশেষ দায়িত্বত থকা ব্যক্তিসকলে ইয়াত ভাওনা সমাৰোহ উদযাপন কৰিব। তাৰ ভিতৰতে 2খনকৈ ৰভা খোলাৰ দায়িত্ব লৈছে মাজপাথৰি বৰনামঘৰ, 2খনকৈ ৰভাৰ দায়িত্ব লৈছে, ৰভা খোলাৰ দায়িত্ব লৈছে মাজপাথৰি আঞ্চলিক। পুতনি সোণাৰী গাঁৱৰ ৰাইজেও 2খনকৈ তেনেকুৱাকৈ ভাওনা সমাৰোহৰ দায়িত্ব লৈছে। সূতাৰ ডাঙৰ ধৰাই তেনেকুৱাকৈ 2খনে ভাওনাৰ দায়িত্ব লৈছে। এনেকৈ ৰন্থলী, বৰপাথৰি, জলাহুজৰা আৰু ঘাগৰিয়াল, এই সকলোৱে ইয়াতে 2খনকৈ ভাওনা প্ৰদৰ্শন কৰি ভাওনা সমাৰোহৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। আমি অহা 22 আৰু 23 এই দুদিনত আমাৰ এই ভাওনা সমাৰোহৰ ভাওনা প্ৰদৰ্শন কৰিব। একেলগে 7খন ৰভাত একেলগে ভাওনা আৰম্ভ হ'ব, 2 দিন হ'ব। আৰু আমাৰ এই অনুষ্ঠানটোৰ সভাপতি হৈছে, উদযাপন সমিতিৰ সভাপতি হৈছে আমাৰ সদৰ সমষ্টিৰ মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। আৰু তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ ৰাইজক দিয়া দিহা পৰামৰ্শৰ আধাৰত আজি আমি যথেষ্টখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আমাৰ ইতিমধ্যে পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু আজি আমি ইয়াতে সমবেত হৈছোঁ। আমি সকলো ৰাইজৰ বিভিন্ন বিষয়, আমাৰ সমাৰোহভাগ কেনেকৈ সুফলভাৱে উদযাপন কৰিম তাৰ বাবে আমি ইয়াতে আলোচনা কৰি আমি আমাৰ লক্ষ্যত উপনীত হ'বৰ বাবে চেষ্টা কৰিছোঁ। আমাৰ শৰ্মা ডাঙৰীয়া বিধায়ক মহোদয় আহি পাইছে। আমি বিধায়ক মহোদয়ক আমাৰ আজিৰ এই সংবাদমেলৰ বাকীখিনি বিষয় আগধৰিবৰ কাৰণে অনুৰোধ জনালোঁ। দক্ষিণ পূব নগাঁও বাৰগৰীয়া সমাজ 6ম ভাওনা সমাৰোহ অহা 21, 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে এক বৃহৎ আয়োজন ইতিমধ্যে আৰম্ভ হৈছে। আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে এই যিটো অনুষ্ঠান প্ৰতি 4 বছৰৰ মূৰে মূৰে হয়। এইবাৰ আমাৰ যিখন ক্ষেত্ৰ প্ৰাক্তন 3গৰাকী সভাপতি মালিৰাম খোট ডাঙৰীয়া, জয়ৰাম শইকীয়া আৰু বিজয় চন্দ্ৰ বৰা নামেৰে নামাংকৰণ কৰা হৈছে সমন্বয় ক্ষেত্ৰ হিচাপে। আৰু আমি আশা কৰিছোঁ যে যি আমাৰ 7খন খোলাত 14খনকৈ ভাওনা অনুষ্ঠিত হ'ব। আৰু 21, 22 আৰু 23 মাৰ্চৰ হ'বলগীয়া এই অনুষ্ঠানটো আমাৰ ওচৰৰ প্ৰায় বহু সংখ্যক গাঁও, আমি 100তকৈ বেছি হ'ব নেকি গাঁও, 104খন গাঁৱে ইয়াক সহযোগ কৰে। আৰু এই 104খন গাঁৱৰ এই যিটো অনুষ্ঠান, ভাওনাসমূহৰ যিটো অনুষ্ঠানে এটা সমন্বয়ৰ এটা সৃষ্টি কৰিছে। আৰু ইতিমধ্যে আমাৰ যি এই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকক ইতিমধ্যে আমাৰ যতীন খোট ডাঙৰীয়াই কৈছে। গতিকে মই আশা কৰিছোঁ যে আপোনালোকে আপোনাৰ মাধ্যমেদি এইটো প্ৰচাৰ কৰিব, যাতে আমাৰ সেইকেইটা দিন
অকল আমাৰ যিখিনি 104খন গ্ৰামেই নহয়, মধ্য অসমত প্ৰাণকেন্দ্ৰস্বৰূপ আৰু যিহেতু আমাৰ এই যিটো বৰঘাটত অনুষ্ঠিত হ'ব আৰু আগতে আমি দেখা পাইছে লোকে লোকাৰণ্য হৈ পৰে আৰু অনুষ্ঠানটো যাতে ভক্তিভাৱে আমি যিটো আয়োজন কৰিছোঁ সকলোৱে আমি সহযোগিতা কামনা কৰিছোঁ, সকলোৰে উপস্থিতি কামনা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীক আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতে গম পাই তেখেতে যোৱাকালিও আহি গৈছে, গতিকে তেওঁ যদি সময় সুবিধা মিলাব পাৰে আহিম বুলি তেখেতে কৈছে। এই তাৰিখে আমাৰ কাৰ্যসূচী তেওঁ দিয়া নাই, যদিহে তেওঁ আকৌ আহে আমি পিছকৈ আমি জনাম। উদযাপন সমিতিৰ সভাপতি হৈছে আমাৰ সদৰ সমষ্টিৰ মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ প্ৰচেষ্টাত তেখেতৰ ৰাইজক দিয়া দিহা পৰামৰ্শৰ আধাৰত আজি আমি যথেষ্টখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আমাৰ ইতিমধ্যে পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু আজি আমি ইয়াতে সমবেত হৈছোঁ। আমি সকলো ৰাইজৰ বিভিন্ন বিষয় আমাৰ সমাৰোহ কেনেকৈ সুফলভাৱে উদযাপন কৰিম তাৰ বাবে আমি ইয়াতে আলোচনা কৰি আমি আমাৰ লক্ষ্যত উপনীত হ'বৰ বাবে চেষ্টা কৰিছোঁ। আমাৰ শৰ্মা ডাঙৰীয়া বিধায়ক মহোদয় আহি পাইছে। আমি বিধায়ক মহোদয়ক আমাৰ আজিৰ এই সংবাদমেলৰ বাকীখিনি বিষয় আগধৰিবৰ কাৰণে অনুৰোধ জনালোঁ।